আজি বিজয় দশমী উপলক্ষে ইতিমধ্যে খবৰ লৈছে গৌৰীপুৰ যিসকল যি প্ৰতিমা আছে প্ৰতিমাসকল ইতিমধ্যে খবৰ লৈছে প্ৰথমে যি এখন ৰেলী উলিওৱা হয় ৰেলী উলিওৱাৰ পিছত দেখা পোৱা যাব এইসকল যি প্ৰতিমা আছে প্ৰতিমাসমূহ ইতিমধ্যে খবৰ লৈছে বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব সন্ধিয়া সময়ৰ পিছত ৰেলীৰ পিছত যি হ'ব যে শোভাযাত্ৰা দিয়া হয় এই যি শোভাযাত্ৰাৰ পিছত খবৰ লৈছে সন্ধিয়া সময়ৰ পিছত এই যি প্ৰতিমাসমূহ ইতিমধ্যে বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব যে মুঠ 54টাকৈ প্ৰতিমা আছে 54টাকৈ পেণ্ডেলৰ ইতিমধ্যে প্ৰতিমা আছে প্ৰতিমাসমূহ ইতিমধ্যে খবৰ লৈছে গৌৰীপুৰ গদাধৰ নৈৰ যে পাৰ্কঘাট আছে পাৰ্কঘাট ইতিমধ্যে খবৰ লৈছে বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব সহযোগে দেখা পাই যে পৰিৱেশ পৰিৱেশটো প্ৰথমে দেখাবলৈ কৰিম যে কেনেদৰে ইতিমধ্যে এক আনন্দ উল্লাসৰ মাজেৰে ইতিমধ্যে ক'ব লাগিব যে বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব আজি যিহেতু দশমী উপলক্ষে ইতিমধ্যে ক'ব লাগিছে এনেদৰে দেখা পোৱা গৈছে যে প্ৰথমে শোভাযাত্ৰা উলিওৱা হৈছে প্ৰতিখন পূজা মণ্ডপৰ পৰা ইতিমধ্যে ক'ব লাগিছে যে এই শোভাযাত্ৰা উলিওৱাৰ পিছত ক'ব লাগিব যে এনেদৰে গৈ যে বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব যে গৌৰীপুৰ যে গদাধৰ নৈৰ ঘাটত ইতিমধ্যে ক'ব লাগিছে যে বিসৰ্জনস্থলী আছে বিসৰ্জনস্থলীত ইতিমধ্যে ক'ব লাগিছে এই যে বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে এটাকৈ এই শাৰী পাতি এটাকৈ ক'ব লাগিব যে প্ৰতিখন ঘাটত এটাকৈ ক'ব লাগিব যে বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব এখন গৌৰীপুৰৰ যি ৰাজপথৰ পৰিৱেশ ৰাজপথত ইতিমধ্যে ক'ব লাগিব যে এনেদৰে শোভাযাত্ৰা উলিওৱা হৈছে বিসৰ্জনৰ আগত ইতিমধ্যে ক'ব যে বিসৰ্জন দিয়াৰ প্ৰাক মুহূৰ্তত ক'ব লাগিব এনেদৰে আনন্দৰ উল্লাসৰ মাজতে ক'ব লাগিব যে এই যে প্ৰতিমাসমূহ আছে প্ৰতিমাসমূহ এক শোভাযাত্ৰা উলিওৱাৰ পিছত দেখা পোৱা যাব যে শোভাযাত্ৰা উলিওৱাৰ পিছত দেখা যাব বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব এখন গৌৰীপুৰৰ পৰিৱেশ আমি পোনপটীয়াকৈ গৌৰীপুৰৰ পৰিৱেশসমূহ আমি দেখা পাই সহযোগে দেখা পাওঁ এই যে গৌৰীপুৰৰ পৰিৱেশটো আমাৰ প্ৰথমে দেখা পালে এখন ৰাজপথৰ পৰিৱেশ গৌৰীপুৰ ৰাজপথৰ পৰিৱেশ ইতিমধ্যে ক'ব যে এই শোভাযাত্ৰাৰ পিছত ক'ব লাগিব যে বিসৰ্জন দিয়া পৰিৱেশ সন্ধিয়া সময়ৰ পিছত যে সন্ধিয়া হ'ব সন্ধিয়াৰ ভাগত ক'ব লাগিব যে গৌৰীপুৰ যি বিসৰ্জনস্থলী আছে যে গদাধৰ নৈৰ পাৰত যি দেখা পোৱা যাব এটাকৈ বিসৰ্জন দিয়া হ'ব তাৰ আগমত দেখা যাব যে বিসৰ্জনস্থলীত দেখা পোৱা যাব হাজাৰ মানুহ সমাগম পৰিলক্ষিত হ'ব বিভিন্ন ঠাইৰ পৰা মানুহ পৰিলক্ষিত হ'ব হিন্দু মুছলমান একগোট হৈ ইতিমধ্যে ক'ব যে এই পূজা ইতিমধ্যে প্ৰতি বছৰে এনেদৰে যে পালন কৰা হয় এই বিহুও দেখা পাইছে কিয়নো ক'ব লাগিব জুবিনবিহীন পূজা জুবিনদাবিহীন পূজা তাৰ মাধ্যমে দেখা পাইছে আজি যিহেতু দশমীৰ দিনা দেখা পোৱা হৈছে এক আনন্দৰ উল্লাসৰে ইতিমধ্যে ক'ব লাগিব যে বিসৰ্জনৰ আগমুহূৰ্ততে এখন পৰিৱেশ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।